নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 জুন। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। গোৱালপাৰা উচ্ছেদিত বিচৰা হ'ব বুৰঞ্জী আৰু ইতিহাস। ভাৰতীয় ভূমিহীনক কৰা হ'ব পুনৰ সংস্থাপন। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। গোৱালপাৰা উচ্ছেদিত বিচৰা হ'ব বুৰঞ্জী আৰু ইতিহাস। আৰু ভাৰতীয় যদি হয় ভূমিহীনক কৰা হ'ব পুনৰ সংস্থাপন। আৰু স্যাটেলাইট ইমেজৰ জৰিয়তে চাব পাৰিব এই মাটি কেতিয়া দখল কৰা হৈছে। আৰু প্ৰতিগৰাকী উচ্ছেদিতৰ বুৰঞ্জী বিচৰা হ'ব। আৰু কৰ পৰা লোকসকলে আহি তাত বাহৰ পাতি আছিল উলিয়া হ'ব ইতিহাস। আৰু যি স্থানৰ পৰা আহিছিল সেই স্থানলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। যিসকল গৰাখহনীয়াত অথবা একেবাৰে ভূমিহীন সেইসকল লোকক দিয়া হ'ব পুনৰ সংস্থাপন। আৰু উচ্ছেদিতৰ বাবে মুখ্যমন্ত্ৰীৰ এইবাৰ বৃহৎ ডাঙৰ ঘোষণা। গোৱালপাৰা উচ্ছেদিতৰ বিচৰা হ'ব বুৰঞ্জী আৰু ইতিহাস। ভাৰতীয় ভূমিহীনক কৰা হ'ব পুনৰ সংস্থাপন। স্যাটেলাইট ইমেজৰ জৰিয়তে চাব পাৰিব মাটি কেতিয়া দখল কৰা হৈছিল। আৰু প্ৰতিগৰাকী উচ্ছেদিতৰ বুৰঞ্জী বিচৰা হ'ব। কৰ পৰা লোকসকলে আহি তাত বাহৰ পাতি আছিল তাকেও বিচাৰি উলিওৱা হ'ব। আৰু যি স্থানৰ পৰা আহিছিল সেই স্থানলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। যিসকল গৰাখহনীয়া অথবা একেবাৰে ভূমিহীন সেইসকলক দিয়া হ'ব পুনৰ সংস্থাপন। আৰু উচ্ছেদিতক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। লাখপতি বাইদেউৰ তালিকাত নাম নাই নেকি আপোনাৰ? মাত্ৰ 6টা দিন। 30 জুনৰ ভিতৰত অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। এই মুহূৰ্তত জনাইছো লাখপতি বাইদেউৰ বাবে এটা ডাঙৰ খবৰ। আহি গৈছে লাখপতি বাইদেউক লৈ এক ডাঙৰ খবৰ। লাখপতি বাইদেউৰ আঁচনিৰ বিগ আপডেট। লাখপতি বাইদেউৰ তালিকাত নাম নাই নেকি আপোনাৰ? আৰু আপোনাৰ হাতত মাত্ৰ কেইটামান দিনহে বাকী। আৰু 30 জুনৰ ভিতৰত অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম, অন্যথা আপুনি নাপাব 10,000 টকা। মুখ্যমন্ত্ৰীয়ে গোটৰ মহিলালৈ দিছে এবাৰ ডাঙৰ খবৰ। যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি আঁচনিৰ পৰা? যদি পৰিছে সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাখনত। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। কোৰবানী লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আইন ভংগ কৰি কোৰবানী কৰিলে লোৱা হ'ব এতিয়াৰ পৰা কঠোৰ ব্যৱস্থা। ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। কোৰবানীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ ডাঙৰ ঘোষণা। এইবাৰ আইন ভংগ কৰি 14ৰ পৰা 80টা গৰু দুবৰি টনা হৈছিল। আৰু বুৱেটো বানাৰীৰ মানুহে পাৰ্মিশ্যনো দিছে। আৰু কোনো ধৰ্মীয় অনুষ্ঠানত 5 কিলোমিটাৰ বেহাৰদত কোনো নিষিদ্ধ মাংস ভক্ষণ কৰিব নোৱাৰিব। আৰু অহাবাৰ ঈদত মই নিজেও দুবৰি থাকিম বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। আৰু অবৈধভাৱে কিদৰে ইমানখিনি গৰু আহিল তাৰ তদন্ত কৰা হ'ব। আৰু আইন ভংগ কৰি কোৰবানী কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। আৰু কোৰবানীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে। আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচণ্ড খং এইবাৰ নেমচুৰ। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে। আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচণ্ড খং এইবাৰ নেমচুৰ। বিটিআৰত মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে। আৰু ঘৰ বাৰী ভাঙি দিয়া হৈছে। বিটিআৰত ভূমিহীন লোকক দিব লাগিব ভূমিৰ পট্টা। আগন্তুক 2 মাহৰ ভিতৰত বিটিআৰত বাস কৰা প্ৰতিটো জাতিৰ জনগোষ্ঠীৰ লোকক দিব লাগিব ভূমিৰ পট্টা। আৰু ধৰ্মীয় সংখ্যালঘুসকলক ভূমিৰ পট্টা দিবই লাগিব। আৰু ভূমিৰ অধিকাৰ জন্মগত অধিকাৰ। এই অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। আৰু বিটিআৰটো বিজেপি চৰকাৰ আহিলে বাছি মুছলমানকে উচ্ছেদ কৰা হয়। আৰু একাংশ মুছলমানে নিজৰ স্বাৰ্থৰ বাবে বিজেপিৰ পিছে ঘূৰে। আৰু ডি ভোটাৰ নামত বাংলাদেশী সজাইছে। এই মন্তব্য নেমচুৰ সভাপতি বদৰুল ইছলামৰ। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। হিন্দু বহুতি প্ৰধান অঞ্চলতো মুছলমানে কৰিব পাৰিব ব্যৱসায়। মুছলমানক দিব নোৱাৰিব বাধা এইবাৰ উচ্চতম ন্যায়ালয়ে জনাইছে। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। হিন্দু বহুতি প্ৰধান অঞ্চলতো মুছলমানে কৰিব পাৰিব ব্যৱসায়। ব্যৱসায় বাণিজ্যত কৰাত কোনো ধৰণৰ বাধা দিব নোৱাৰিব মুছলমান ব্যৱসায়ীক। হিন্দু অধ্যুষিত এলেকাতো বিনা দ্বিধাই ব্যৱসায় কৰিব পাৰিব মুছলমানে। আৰু হিন্দু অঞ্চলত ব্যৱসায় কৰি সন্মুখীন হোৱাৰ সমস্যাৰ বাবে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল এগৰাকী ব্যৱসায়ীয়ে। আৰু অনালী খাম বাটৱালা নামৰ ব্যৱসায়ীজনে কাষ চাপিছিল গুজৰাট উচ্চ ন্যায়ালয়ৰ। আৰু অভিযোগ কৰিছিল এই অঞ্চলত ব্যৱসায় কৰা একাংশ হিন্দু লোকে বাধা প্ৰদান কৰিছে। সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে ক্ৰয় কৰা অনালীয়ে পঞ্জীয়নো কৰিছিল দোকানখনত। ইয়াৰ পিছতে ন্যায়ালয়ৰ কাষ চাপাত ন্যায় দিলে লোকজনক। আৰু হিন্দু বহুতি প্ৰধান অঞ্চলতো ব্যৱসায় কৰাত মুছলমানক কোনো ধৰণৰ বাধা দিব নোৱাৰে বুলি মন্তব্য।